নমস্কাৰ আজি অসমৰে আন এখন খুবেই প্ৰসিদ্ধ দেৱালয় দৰ্শন কৰিবলৈ আহিছো আৰু এইফালে চাওক ৰাস্তাৰ ওচৰতে ইমান ধুনীয়াকৈ ফুলবিলাক ফুলি আছে দেখা পাই খুবেই ভাল লাগি গৈছে আৰু আজি মোৰ লগত আহিছে সীমান্ত আৰু মই গৈ আছো সেই বিখ্যাত দেৱালয়খন দৰ্শন কৰিবৰ কাৰণে আৰু ৰাস্তা পদূলিবোৰ খুবেই ধুনীয়া আৰু এনেকৈ গৈ খুবেই ভাল লাগিছে আৰু সীমান্ত খুবেই ধুনীয়া বাইক চলাই এই অচিনাকি নেদেখা ঠাইবিলাক চাই কিন্তু খুবেই ভাল লাগিছে আকৰ্ষিত হৈছো ইমান ধুনীয়া বাটপথবোৰ আৰু এতিয়া মই আহি পালো অসমৰ আৰু এখন বিখ্যাত দেৱালয় পিংগলেশ্বৰ এফালে অৰ্ধনাৰীশ্বৰ দেৱালয় এইফালে আছে আৰু এতিয়া ভিতৰত প্ৰৱেশ কৰিম আৰু এই দেৱালয়খনৰ অৰ্ধনাৰীশ্বৰ দেৱালয় বুলি কিয় কোৱা হয় হেতু আপোনালোকক এই ভিডিওটোৰ যোগেদি জনাম আৰু এতিয়া এই দেৱালয়খন ক'ত আছে হেতু আপোনালোকক কৈ দিছো বাইহাটা চাৰিআলিৰ পৰা প্ৰায় 10 কিলোমিটাৰ মান আনুমানিকভাৱে কৈছো কম হ'ব পাৰে বেছি হ'ব পাৰে পিংগলেশ্বৰ নামৰ ঠাইখিনিৰ নামো পিংগলেশ্বৰ ইয়াতে আহিলে আপোনালোকে এই মন্দিৰ দেখিবলৈ পাব আৰু বলক এতিয়া ভিতৰলৈ যাও এইখনে হৈছে অৰ্ধনাৰীশ্বৰ দেৱালয়ৰ মূল গেটখন আৰু ৰাস্তা পদূলি খুবেই ধুনীয়া আৰু বলক এতিয়া ভিতৰলৈ সোমাই যাও আৰু ভিতৰত সোমাই আহিয়েই দৰমুখত মানে গেটখনৰ একেবাৰে ওচৰতে এইটো কিবা গছ নাজানো আৰু গছত এনেকুৱা ফল লাগি আছে খুবেই ধুনীয়া লাগিছে গেটখনৰ পৰা ভিতৰত প্ৰৱেশ কৰিয়েই এখন বিশাল পুখুৰী দেখিবলৈ পালো মন্দিৰৰ ঠিক সন্মুখত এখন বিশাল পুখুৰী আছে আৰু এই বিশাল পুখুৰীখন আবৰি মানে পুখুৰীখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ-গছনিৰে ফলে ফুলে জাতিস্কাৰ হৈ আছে আৰু দেখা পাই খুবেই অভিভূত হৈ পৰিছো মানে প্ৰাকৃতিক সৌন্দৰ্যখিনি দেখা পাই খুবেই ধুনীয়া লাগিছে আৰু চাৰিওফালে কেৱল সেউজীয়া গছ-গছনিৰে এই মন্দিৰখনৰ এক অপৰূপ সৌন্দৰ্য প্ৰদান কৰিছে তাৰ পৰা আশা এটা আছিল ভাবি আছিলো এই দেৱালয়খনলৈ আহিম বুলি আৰু আহিব পৰা নাছিলো আৰু আজি সময় সুবিধা উলিয়াই এই দেৱালয়খনলৈ আহিলো পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ মানে হল আধা শিৱ আধা পাৰ্বতী কিন্তু মন্দিৰৰ গৰ্ভগৃহত অৰ্ধনাৰীশ্বৰ মানে আধা পাৰ্বতী আধা শিৱৰ মূৰ্তি তেনেকৈ দেখিবলৈ পোৱা নাযায় কিন্তু তাৰ ঠাইত শিৱলিংগ আৰু জনীপীঠ বিৰাজমান আছে পিংগল মানে 11টা ৰুদ্ৰৰ ৰূপ আৰু এই পিংগল নাম অনুসৰিয়েই মন্দিৰটোৰ নাম পিংগলেশ্বৰ হৈছে আৰু এই পিংগলেশ্বৰত আহোম যুগৰ স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন পোৱা যায় যেনে মন্দিৰৰ আগত পুখুৰী আৰু এইটো আহোম যুগৰ স্থাপত্য ভাস্কৰ্যৰ নিদৰ্শন আৰু এই মন্দিৰত খ্ৰীষ্টীয় নৱম দশম একাদশ আৰু দ্বাদশৰ মানে কনষ্ট্ৰাকচনৰ প্ৰমাণ পোৱা যায় আৰু ইয়াত সেই সময়ৰ বহুতো শিলৰ মূৰ্তি পোৱা যায় এই দেৱালয়খনৰ বিভিন্ন উৎসৱৰ ভিতৰত অন্যতম এটি প্ৰধান উৎসৱ হৈছে পচলা উৎসৱ আৰু 700 বছৰীয়া এই পচলা উৎসৱটো আহোম ৰজা শিৱসিংহৰ দিনৰ পৰাই চলি অহা বুলি এক লোকবিশ্বাস আৰু এই পচলা উৎসৱত দুটা ফৈদৰ মাজত কলগছৰ টুকুৰা বা পচলা দলিওৱা হয় মন্দিৰৰ যিখিনি বাতাবৰণ আছে যিখিনি পৰিৱেশ আছে সেই পৰিৱেশটো মোক খুবেই ধুনীয়া লাগিছে আৰু এফালে যদি চাই আপোনালোকে এই পুখুৰীখনৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ ৰোপণ কৰিছে আৰু সেই গছবোৰে এটা খুবেই ধুনীয়া পৰিৱেশ গঢ়ি দিছে আৰু এফালে যদি পুখুৰীখন চাই পুখুৰীখনত ইতিমধ্যে বিভিন্ন ধৰণৰ মাছ আছে তাৰ লগতে ৰাজহাঁহ এফালে চৰি আছে আৰু সেইফালে মন্দিৰটো পিংগলেশ্বৰ প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ত বহুতো শিলৰ মূৰ্তি তথা ভাস্কৰ্য সংগ্ৰহ কৰি ৰাখি থোৱা হৈছে আৰু আজিৰ ভিডিঅ'টো ইমানে আছিল আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব ধন্যবাদ